ডিব্ৰুগড়ত দুৰ্ঘটনাত পতিত হয় ৰেলগাড়ী প্ৰথমপি ৰক্ষা সহস্ৰাধিক ৰেলযাত্ৰী ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছত এই ঘটনা ডিব্ৰুগড় চহৰৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা গৈ থকা অৱস্থাত বকুল বাইপাছত কামৰূপ এক্সপ্ৰেছৰ 15960 নম্বৰৰ ইঞ্জিন খুলি 200 মিটাৰ অতিক্ৰম কৰি দবাত থকা যাত্ৰীসকলক বিপদত পেলায় যান্ত্ৰিক শব্দৰ কম্পনৰ বাবে দবাত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় অৱশ্যে এই ঘটনাত কোনো যাত্ৰী আহত বা নিহত হোৱা বুলি বৰ্তমানলৈ তথ্য লাভ কৰা নাই ঘটনাস্থলীত উপস্থিত ৰেলৱেৰ উচ্চ পৰ্যায়ৰ বিষয়া আৰক্ষী আৰু অসম আৰক্ষীৰ দল ৰেলৱে বিভাগৰ অৱহেলাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীৰ অভিযোগ ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব